নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি 2025 বৰ্ষৰ আগষ্ট মাহৰ তুলা ৰাশিৰ বাবে ৰাশিফল আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। এই ৰাশিফল ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হ'ব। তেন্তে আহক তুলা ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব সেয়া আমি জ্যোতিষৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে চাওঁ আহক তুলা ৰাশিৰ দ্বিতীয় ভাৱৰ অৰ্থাৎ ধন ভাৱৰ অধিকাৰী গ্ৰহ মংগলৰ অৱস্থান আগষ্ট মাহত কেনে ধৰণৰ হ'ব। মংগল আগষ্ট মাহত আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত অৱস্থিত হ'ব। দ্বিতীয় ভাৱৰ অৰ্থাৎ ধন ভাৱৰ অধিপতি গ্ৰহ যেতিয়া দ্বাদশ ভাৱলৈ যায় তেতিয়া তাৰ পৰা খুব এটা ভাল ফলাফল আশা কৰিব নোৱাৰি। এইখিনি সময়ত হয়তো আপোনাৰ লগাতকৈ বেছি অৰ্থ ব্যয় হ'ব পাৰে, টকা পইচা খৰচ হ'ব পাৰে আৰু এইখিনি সময়ত আপুনি নিজৰ লগত নিজৰ পৰিয়ালৰ স্বাস্থ্য পাতিৰ দিশও বিশেষভাৱে যত্ন লোৱা উচিত। লগতে এইখিনি সময়ত নিজৰ বাণীসমূহৰ প্ৰতি যথেষ্ট সজাগ হোৱা উচিত। অৰ্থাৎ এইখিনি সময়ত আপুনি আপোনাৰ কথা বতৰা আপোনাৰ ব্যৱহাৰ পাতিৰ জৰিয়তে কাকো যাতে মনত আঘাত নিদিয়ে সেই বিষয়ে সতৰ্ক হোৱা উচিত। এতিয়া চাওঁ আহক আপোনাৰ ভাগ্যৰ ভাৱৰ অধিকাৰী গ্ৰহ বুধৰ অৱস্থান আগষ্ট মাহত কেনে ধৰণৰ হ'ব। বুধে আপোনাৰ কুষ্ঠিৰ দশম স্থানত সূৰ্যৰ লগত একেলগে আগষ্ট মাহত থাকি 17 আগষ্টলৈকে বুধ আৰু সূৰ্য একেলগে থাকি বুধাদিত্য ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে আপোনাৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত আপোনাৰ বৃত্তিৰ ক্ষেত্ৰত আপুনি চাকৰিয়ে কৰক বা আপুনি ব্যৱসায় কৰক এই সময়ত আপোনাৰ উন্নতি দেখা পোৱা যাব। কিন্তু এই ক্ষেত্ৰত আপুনি হয়তো 100% ফলাফল লাভ নকৰিব পাৰে, কিয়নো বুধে চন্দ্ৰমাৰ ঘৰত অৰ্থাৎ চন্দ্ৰৰ ঘৰত চন্দ্ৰৰ ৰাশিৰ ঘৰত সূৰ্যৰ লগত একেলগে থাকি বুধাদিত্য ৰাজযোগৰ সৃষ্টি কৰিব। চন্দ্ৰ আৰু বুধৰ সম্পৰ্ক বিশেষ ভাল বুলি ক'ব নোৱাৰি। বুধে চন্দ্ৰক শত্ৰু বুলি জ্ঞান কৰে। গতিকে এই ক্ষেত্ৰত আপুনি বুধৰ স্থিতি আপোনাৰ কুষ্ঠিত ভাল কৰিবৰ বাবে আপুনি গণেশ পূজা কৰা উচিত। ওম নমো গণপতে নমো নমঃ এই মন্ত্ৰটি আপুনি মনতে আওৰাই থকা উচিত। তেতিয়া বুধাদিত্য ৰাজযোগৰ জৰিয়তে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ পেছাৰ ক্ষেত্ৰত অত্যধিক সুফল লাভ কৰিবলৈ সক্ষম হ'ব। লগতে এই মাহত আপোনাৰ কুষ্ঠিৰ নৱম ভাৱত অৰ্থাৎ ভাগ্যৰ ভাৱত গুৰু বৃহস্পতি আৰু শুক্ৰ একেলগে থাকি গজলক্ষ্মী ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে ভাগ্যৰ ক্ষেত্ৰতো আপোনাৰ এই মাহত কিছু অংশ হ'লেও কিছু শতাংশ হ'লেও সুফল লাভ কৰা দেখা যাব। কিন্তু এইখিনিতে আৰু এটা কথা আছে, গুৰু বৃহস্পতি হৈছে আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱৰ অধিকাৰী গ্ৰহ আৰু গুৰু শুক্ৰ হৈছে আপোনাৰ কুষ্ঠিৰ অষ্টম ভাৱৰ অধিকাৰী গ্ৰহ। এই ষষ্ঠ ভাৱ আৰু অষ্টম ভাৱক জ্যোতিষ অনুসৰি ত্ৰিক ভাৱ বুলিও কোৱা হয়। গতিকে ত্ৰিক ভাৱৰ অধিকাৰী গ্ৰহই কোনো এক ভাৱত যেতিয়া ৰাজযোগৰ সৃষ্টি কৰে সেই ৰাজযোগক বিশেষ শক্তিশালী বুলি ক'ব নোৱাৰি। গতিকে এই ক্ষেত্ৰত আপুনি গজলক্ষ্মী ৰাজযোগৰ পৰা 100% নহ'লেও 50% হয়তো ভাল ফলাফল আশা কৰিব পাৰে। অৰ্থাৎ ভাগ্যৰ ক্ষেত্ৰত আপোনাক কোনো দিশত ঈশ্বৰৰ আশীৰ্বাদত গুৰুৰ আশীৰ্বাদত সুফল লাভ কৰা হয়তো দেখা পোৱা যাব। এতিয়া চাওঁ হওক সূৰ্যৰ অৱস্থান আগষ্ট মাহত আপোনাৰ কুষ্ঠিত কেনে ধৰণৰ হ'ব। সূৰ্য হৈছে আপোনাৰ মান সন্মান আপোনাৰ পদমৰ্যাদা আপোনাৰ প্ৰতিষ্ঠাৰ অধিকাৰী গ্ৰহ। লগতে চাকৰিৰ ক্ষেত্ৰত বা নিজৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত আপোনাৰ বছৰ লগত সম্পৰ্ক কেনেধৰণৰ হ'ব, আপোনাৰ জীৱনত চৰকাৰী চাকৰি হ'বনে নহয় এই সকলোখিনিৰ কাৰক গ্ৰহ হৈছে সূৰ্য। এই সময়ত অৰ্থাৎ আগষ্ট মাহত সূৰ্য আপোনাৰ কুষ্ঠিৰ লাভৰ ঘৰত থাকিব, আপোনাৰ আয়ৰ ঘৰত থাকিব। গতিকে সূৰ্যৰ পৰা এই মাহত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব। কিন্তু ইয়াতো এটা কথা সোমাই আছে, কিয়নো আপোনাৰ আয়ৰ ঘৰত কেতু আগৰ পৰাই আছে। যিহেতু সূৰ্য আৰু কেতুৰ
সম্পৰ্ক বিশেষ ভাল বুলি ক'ব নোৱাৰি দুয়োকে শত্ৰু বুলি জ্ঞান কৰে আৰু কেতু যেহেতু আপোনাৰ আয়ৰ ভাৱত আছে গতিকে এইখিনি সময়ত আপোনাৰ মনত কনফিউজনৰ ক্ৰিয়েট হ'ব কোনো ক্ষেত্ৰত আপুনি সিদ্ধান্ত লওঁতে হয়তো কিছু বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে তথাপিও সূৰ্য যেহেতু আপোনাৰ একাদশ ভাৱত আছে আপোনাৰ আয়ৰ ভাৱত আছে এইখিনি সময়ত সূৰ্যৰ পৰা আপুনি কিছু হলেও উপকৃত হ'বলৈ সক্ষম হ'ব এইখিনি সময়ত সদায় পুৱা গা পা ধুই সূৰ্য উদয় হোৱাৰ সময়ত আপুনি যদি সূৰ্য প্ৰণাম কৰে সূৰ্যৰ ফালে চাই যদি আপুনি জল অৰ্পণ কৰে ওম সূৰ্যায় নমঃ ওম আদিত্যায় নমঃ ওম ভাস্কৰায় নমঃ এই মন্ত্ৰফাকি যদি আপুনি মাটি সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰে তেতিয়া নিশ্চয় সূৰ্য দেৱতাৰ আপুনি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব লগতে এইখিনি সময়ত আপুনি পুৱাই শুই উঠি যদি আপোনাৰ পিতৃৰ চৰণ স্পৰ্শ কৰে তেন্তে সূৰ্যৰ পৰা আশীৰ্বাদ পাবলৈ সক্ষম হ'ব কিয়নো জ্যোতিষ অনুসৰি সূৰ্যক পিতৃৰ লগত তুলনা কৰা হয় গতিকে এইখিনি সময়ত আয়ৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ অল ওভাৰ ৱেলথৰ ক্ষেত্ৰত সূৰ্যৰ পৰা আশীৰ্বাদ পাবলৈ হলে পিতৃৰ লগত আপোনাৰ সদ্ভাৱ থকাটো বাঞ্ছনীয় এয়া হল এক থুলমূল ধাৰণা যে আগষ্ট মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ কেনেদৰে পাৰ হ'ব প্ৰকৃততে ক'বলৈ গ'লে আপোনাৰ কুষ্ঠিখনেই হৈছে আপোনাৰ ডিএনএ আপোনাৰ কুষ্ঠিত মই কোৱা গ্ৰহসমূহৰ অৱস্থান যদি খুব ষ্ট্ৰং হয় অৰ্থাৎ জন্ম লগ্নতে যদি ভাল অৱস্থাত আছে উচ্চ ৰাশিত আছে শুভ গ্ৰহৰ দৃষ্টিত তেওঁলোকৰ ওপৰত আছে তেন্তে আপুনি ফলাফলসমূহ হয়তো মই কোৱাতকৈ বেছি ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ সম্পূৰ্ণ বাৰ্থ ডিটেইলছ পালেহে আপোনাৰ কুষ্ঠিৰ সম্পূৰ্ণ বিশ্লেষণ সম্ভৱ হ'ব তথাপিও মই মোৰ ফালৰ পৰা আগষ্ট মাহত গ্ৰহসমূহৰ অৱস্থান চাই কিছু হলেও তুলা ৰাশিৰ জাতক জাতিকাৰ কেনেদৰে পাৰ হ'ব তাক বিশ্লেষণ কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ এইখিনিলৈকে মোৰ প্ৰেডিকশ্যন যদি আপোনালোকৰ ঠিকে থাকে লাগিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু গৌৰৱেৰে কওঁ যে মই বজৰংবলীৰ ভক্ত হয় কমেণ্ট বক্সত জয় হনুমান বা জয় বজৰংবলী লিখিলে নিশ্চয় মোৰ ভাল লাগিব তেন্তে আজিলৈ আহিছোঁ জয় শ্ৰীৰাম জয় বজৰংবলী